হেল্ল' ষ্টুডেণ্টছ, যিসকল ছাত্ৰ ছাত্ৰীয়ে 2027 বৰ্ষত SLC আৰু HS এক্সাম দিবা তেওঁলোকৰ কাৰণে আজিৰ এই ভিডিঅ'টো মাজত মাত্ৰ 6 মাহ বাকী। এতিয়া আৰম্ভ নকৰিলে পিছ পৰিবা। ছাত্ৰ ছাত্ৰীসকল যিসকল শিক্ষাৰ্থীয়ে SLC আৰু HS এক্সাম 2027 দিবলৈ ওলাইছে তেওঁলোকৰ বাবে আজিৰ এই ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ। এতিয়া পৰীক্ষালৈ মাথোন 6 মাহ সময় বাকী আছে। বহুতে ভাবিছে এতিয়াও বহুত সময় আছে, পিছত পঢ়িম, কিন্তু এই ধাৰণাটোৱে আটাইতকৈ ডাঙৰ ভুল। যদি তুমি আজিৰ পৰা নিয়মীয়াকৈ পঢ়া আৰম্ভ কৰা তেন্তে ভাল নম্বৰ অনাটো সম্ভৱ। প্ৰথম কথা, এটা দৈনিক ৰুটিন বনোৱা। দিনটোত কমেও 5 পৰা 6 ঘণ্টা মন দি পঢ়াৰ চেষ্টা কৰা। যদি স্কুল বা কলেজ থাকে তেন্তে ঘৰলৈ আহি পুনৰ ৰিভিজন কৰা। প্ৰতিদিনে অলপ অলপকৈ আগবাঢ়িলেও 6 মাহত বহুতখিনি সম্পূৰ্ণ কৰিবা। ছাত্ৰ ছাত্ৰীসকল, দ্বিতীয় কথা, সকলো বিষয় একেলগে নপঢ়িবা। এদিনত 2টা বা 3টা বিষয়ত মনোযোগ দিয়া। কঠিন বিষয়বোৰ আগতে শেষ কৰাৰ চেষ্টা কৰা। সহজ বিষয়বোৰ নিয়মীয়াকৈ ৰিভিজন কৰা। তৃতীয় কথা, প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰৰ সমাধান কৰা। ছাত্ৰ ছাত্ৰীসকল, পূৰ্বৰ বছৰৰ প্ৰশ্নকাকত সমাধান কৰিলে কুৱেশ্যন পেটাৰ্ন বুজিবলৈ সহজ হয় আৰু কোনবোৰ টপিক বেছিকৈ আহে সেইটোও ধৰা পৰে। আৰু চতুৰ্থ কথা, প্ৰতিদিনে ৰিভিজন কৰা। কেৱল নতুন টপিক পঢ়িলেই নহ'ব, আগতে পঢ়া বিষয়বোৰ ৰিভিজন নকৰিলে সহজেই পাহৰি যাবা। সেয়েহে প্ৰতিদিনে অন্ততঃ 1 ঘণ্টা বা 2 ঘণ্টা ৰিভিজনৰ বাবে ৰাখা। পঞ্চম কথা, মোবাইল ফোন কম ব্যৱহাৰ কৰা। ছ'চিয়েল মিডিয়া আৰু শ্বৰ্টছ ভিডিঅ' আৰু গেমে সময় নষ্ট কৰে। পঢ়াৰ সময়ত মোবাইল আঁতৰাই ৰাখা, কেৱল অনলাইন ষ্টাডিৰ বাবেহে ব্যৱহাৰ কৰিবা। ষষ্ঠ কথা, মক টেষ্ট দিয়া। সপ্তাহত অন্ততঃ এটা মক টেষ্ট দিয়া। ইয়াৰ ফলত টাইম মেনেজমেণ্ট উন্নত হয় আৰু নিজৰ ভুলবোৰ ধৰা পৰে। আৰু সপ্তম কথা, স্বাস্থ্যৰ যত্ন লোৱা। ভাল টোপনি, পুষ্টিকৰ খাদ্য আৰু অলপ ব্যায়ামো সমানেই প্ৰয়োজন। অসুস্থ হৈ পৰিলে পঢ়াৰ ক্ষতি হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকল, 6 মাহ সময় কম নহয়, কিন্তু এই 6 মাহ যদি অপচয় কৰা তেন্তে পিছত আফচোচ কৰাৰ বাহিৰে একো নাথাকিব। আজিৰ পৰাই লক্ষ্য নিৰ্ধাৰণ কৰা, প্ৰতিদিনে অলপ অলপকৈ আগবঢ়া। সফলতা এদিন নিশ্চয় আহিব। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এটা কৰি দিবা আৰু বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।